নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ শৃংখল চলিয়া সমালোচনা কৰিছে অখিল গগৈ তেওঁ স্পষ্টকৈ কৈছে চৰকাৰৰ সৈতে লগ হৈ শিৱসাগৰত যিসকলে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছিলে তেওঁলোকক নাগৰিক সভাই নাকি লগালে আৰু তাৰ পিছতেই বীৰলাচিত খানাই শৃংখল চলিয়াক অব্যাহতি দিলে আৰু এই কাণ্ডৰ পিছতো যদি শৃংখল চলিয়াই দল ত্যাগ নকৰে তেন্তে তেওঁৰ আত্মসন্মান নাই বা যদি তেওঁৰ আত্মসন্মান আছে তেন্তে তেওঁ আৰু সেই দলত নাথাকে আৰু তাতোতকৈ ডাঙৰ কথা কৈছে যে কিছুমানৰ ঘৰ বা কিছুমানৰ পৰিয়াল সংগঠনৰ টকাই চলে বা সংগঠনৰ টকাই তেওঁলোক চলে যাৰ বাবে তেওঁলোকে দল ত্যাগ কৰিব নোৱাৰে আৰু এই সন্দৰ্ভত শৃংখল চলিহাক লৈ কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাই আছো টাইমত বিগ ব্ৰেকিং শৃংখল চলিহাৰ যদি সন্মান আছে তেন্তে তেওঁ সংগঠন ত্যাগ কৰক কিন্তু কিছু সংগঠনৰ নেতাই কেৱল সংগঠনৰ টকাৰে চলে বৃহৎ মন্তব্য আগবঢ়াইছে মই ভাবো যে শৃংখল চলিহা আৰু বীৰলাচিত খানাত নাথাকে শৃংখল চলিহাৰ লগত যি কাণ্ড হ'ল তেওঁ সেই দলত থকাৰ সন্মান নাই তেওঁৰ যদি আত্মসন্মান আছে তেন্তে তেওঁ নিজেই সেই দল ত্যাগ কৰিব কিছুমান সংগঠনৰ নেতা কেৱল সংগঠনৰ টকাৰে চলে কিছুমান সংগঠনৰ নেতা কেৱল সংগঠনৰ টকালৈহে চলে আৰু শৃংখল চলিহাই চিৰকালৰ কাৰণে এৰিব লাগে বীৰলাচিত খানা তেওঁৰ লগত যি সংগঠিত হ'ল তেওঁ এৰিব লাগে বীৰলাচিত খানা আৰু শিৱসাগৰৰ নাগৰিক সভাই কেৱল এজন মানুহকহে বেয়া পাইছে চৰকাৰৰ কথা মতে যিসকলে নাগৰিক সভা বাতিল কৰিছিল বা চিন্তা চৰ্চা কৰিছিল তেওঁলোকক বেয়া পাইছে শিৱসাগৰৰ জনতাই আৰু তেওঁলোকেই শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছিলে আৰু সকলোৱে এই কথা গম পোৱাৰ পিছত এজন ব্যক্তিৰ নাম ৰাজহুৱা কৰিলে কালি যি নাগৰিক সভা হ'ল তাত এজন ব্যক্তিৰ নামহে ৰাজহুৱা হ'ল যাৰ বাবে তেওঁ বাহিৰত গৈ নাগৰিক সভাক ৰাজনৈতিক সভা বুলি আখ্যা দিলে আৰু বীৰলাচিত খানাই শৃংখল চলিহাৰ ক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেই সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰিছে অখিল গগৈয়ে তীব্ৰ সমালোচনা কৰিছে শৃংখল গগৈ শৃংখল চলিহাই কিদৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে সেয়া সকলোৱে দেখিছে ৰাজ্যত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ লগ হৈ তেওঁ সংঘাত সৃষ্টি কৰিছে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক যেতিয়া খিলঞ্জীয়া লোকে বেয়া পায় তেন্তে তেওঁক বহিষ্কাৰ কৰিবলগীয়া হয় আৰু নাগৰিক সভাৰ এটা বৃহৎ ফলাফল বুলি কৈছে যে শৃংখল চলিহাক নাকি লগোৱা হ'ল শৃংখল চলিহাক সেই সভাখনৰ পিছতেই নাকি লগোৱা হ'ল আৰু শৃংখল চলিহাই এই কাম কৰাৰ পিছত তেওঁ কোনো দলত নাৰাখে বুলি স্পষ্টকৈ সমালোচনা কৰিছে কালি যি কাণ্ড সংঘটিত হ'ল নাগৰিক সভাত শৃংখল চলিহা ত্যাগ কৰিলে নাগৰিক সভা আৰু বাহিৰত তেওঁ কৈছিলে যে এইখন নাগৰিক সভা নহয় ৰাজনৈতিক সভা ৰাইজৰ দলৰ সভা বুলি আখ্যা দিছিলে তাৰ পিছতে শৃংখল চলিহাক বীৰলাচিত খানাৰ পৰা সাময়িক বিশ্ৰাম দিয়া হৈছিলে আৰু তাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে শৃংখল চলিহা সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়াইছিলে বহু লোকে আৰু বৰ্তমান সময়ত শৃংখল চলিহাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে অখিল গগৈ তেওঁ স্পষ্টকৈ কৈছে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে তেন্তে তেওঁ সংগঠন ত্যাগ কৰক বীৰলাচিত খানা ত্যাগ কৰক বুলি স্পষ্টকৈ কৈছে কিন্তু কিছুমান মানুহৰ বা কিছুমান সংগঠনৰ নেতা কেৱল সংগঠনৰ টকাৰে চলে এয়াও কিন্তু আওপকীয়াকৈ শৃংখল চলিহাক কৈছে অখিল গগৈ আৰু তেওঁলোকৰ পৰিয়াল সংগঠনৰ টকাৰে চলে যাৰ বাবে তেওঁলোকে এই দল বা সেই দল ত্যাগ কৰিব নিবিচাৰে বা চিৰকালৰ কাৰণে সেই দলতে থাকিব বিচাৰে কিন্তু শৃংখল চলিহাক বীৰলাচিত খানা ত্যাগ কৰাৰ কথা উল্লেখ কৰিছে যদি তেওঁৰ আত্মসন্মান আছে তেন্তে তেওঁ আৰু সেই দললৈ ঘূৰি নাহে বুলি কৈছে অখিল গগৈয়ে ডাঙৰ মন্তব্য আগবঢ়াইছে আৰু শৃংখল চলিহাই চিৰকালৰ কাৰণে এৰিব লাগে বীৰলাচিত খানা শিৱসাগৰৰ নাগৰিক সভা কেৱল এজন মানুহে বেয়া পাইছে শিৱসাগৰত যিহেতু কালিৰ দিনটোত নাগৰিক সভা হৈছিলে আৰু তাত কেৱল শিৱসাগৰৰ নাগৰিক সভাখন কেৱল এজন ব্যক্তিহে বেয়া পাইছে বেলেগ কোনো ইয়াক লৈ আপোচ কৰা নাই বা ইয়াক লৈ কোনো বিতৰ্ক কৰা নাই আৰু তেওঁ মাত্ৰ চৰকাৰৰ হৈ কাম কৰাৰ কাৰণে এই ধৰণৰ কামবোৰ কৰিছে আৰু নাগৰিক সভা বাতিল কৰাৰ যি চিন্তা কৰিছিলে সেয়া তেওঁ বিফল হৈছে বুলি স্পষ্টকৈ অখিল গগৈয়ে কৈছে তীব্ৰ সমালোচনা কৰিছে অখিল গগৈ
আৰু কৈছে যদি তেওঁৰ আত্মসন্মান আছে তেন্তে তেওঁ সেই দললৈ আৰু ঘূৰি নাহে বুলি স্পষ্টকৈ সমালোচনা কৰিছে শৃংখল চলিহাই কিদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছিলে সেয়া সকলোৱে দেখিলে যাৰ বাবে তেওঁক দলৰ পৰা আঁতৰাই দিয়া হ'ল বুলি কৈছে অখিল গগৈ আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক যেতিয়া এখন জিলাৰ নাগৰিকে বেয়া পায় তেতিয়া তেওঁক সেই দলত ৰখাটো যুক্তিকৰ নহয় বুলি অখিল গগৈয়ে কৈছে তীব্ৰ সমালোচনা কৰিছে শৃংখল চলিহাক নাগৰিক সভাৰ এটা বৃহৎ ফলাফল হ'ল কালিৰ দিনটো যি নাগৰিক সভা হ'ল তাৰ এটা বৃহৎ ফলাফল বুলি ঘোষণা কৰিছে যে শৃংখল চলিহাৰ দৰে ব্যক্তিক নাতি লগোৱা হ'ল তীব্ৰ সমালোচনা কৰিছে অখিল গগৈয়ে শৃংখল চলিহাক এই সভাখনৰ জৰিয়তে নাতি লগোৱা হ'ল আৰু এই নাতি লগোৱাৰ পিছতেই তেওঁ দলৰ পৰা বিশ্ৰাম ল'লে আৰু তেওঁ সেই দললৈ যাতে ঘূৰি নাহে তাৰ বাবেও অখিল গগৈ আহ্বান জনাইছে যদি আপোনাৰ আত্মসন্মান আছে তেন্তে আপুনি এই দল ঘূৰি নাহিব বা এই দললৈ ঘূৰি নাহিব বুলি স্পষ্টকৈ সমালোচনা কৰিছে শৃংখল চলিহাৰ যদি সন্মান আছে তেন্তে তেওঁ সংগঠন ত্যাগ কৰক কিন্তু কিছু সংগঠনৰ নেতা কেৱল সংগঠনৰ টকাৰে চলে যাৰ বাবে তেওঁলোকে চিৰকালৰ কাৰণে সেই সংগঠনটোত থাকে আৰু তাও আওপকীয়াকৈ শৃংখল চলিহাক এনেকৈ কৈছে অখিল গগৈ আৰু বৃহৎ মন্তব্য আগবঢ়াইছে চৰকাৰৰ কথা মতে যিসকলে নাগৰিক সভা বাতিল কৰাৰ কথা চিন্তা কৰিছিল তেওঁলোকক সেই নাগৰিক সভা বা শিৱসাগৰৰ জনতাই বেয়া পাইছে যাৰ বাবে তেওঁ বিৰাচি থানাৰ পৰা আঁতৰাই দিয়া হৈছে বুলি উল্লেখ কৰিছে সকলোৱে এই কথা গম পোৱাৰ পিছত এজন ব্যক্তিৰ নাম ৰাজহুৱা কৰিলে শিৱসাগৰত সাম্প্ৰদায়িক যি সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছিলে সেই ব্যক্তিগৰাকীৰ নাম সকলোৱে গম পালে বুলি উল্লেখ কৰিছে অখিল গগৈ যাৰ বাবে তেওঁক এই ধৰণৰ কাণ্ড কৰিবলৈ দিয়া হ'ল বা তেওঁক দলৰ ফালৰ পৰা এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বুলি উল্লেখ কৰিছে আৰু বিৰাচি থানাই শৃংখল চলিহাৰ ক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাকো ধন্যবাদ জ্ঞাপন কৰিছে অখিল গগৈয়ে স্পষ্টকৈ কৈছে দলৰ ক্ষেত্ৰত ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে এইগৰাকী ব্যক্তিক দলত ৰখাৰ কোনো যুক্তি নাই বুলি স্পষ্টকৈ তেওঁ উল্লেখ কৰি কৈছে আৰু শৃংখল চলিহাৰ যদি আত্মসন্মান আছে তেন্তে তেওঁ আৰু সেই দললৈ ঘূৰি নাহিব বুলি কৈছে কিন্তু কিছুমান নেতা একাংশ নেতাই কেৱল সংগঠনৰ টকাৰে চলে বুলি উল্লেখ কৰিছে এয়া কাক কৈছে আপোনালোকে বিবেচনা কৰক কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে যে চৰকাৰৰ লগ হৈ যি এই কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তাত বিফল হ'ল আওপকীয়াকৈ অখিল গগৈয়ে পুনৰ শৃংখল চলিহাক চৰকাৰৰ সৈতে সাঙুৰ খুৱাইছে চৰকাৰী এজেণ্ট আখ্যা দিছে শৃংখল চলিহাক চৰকাৰী দালাল আখ্যা দিছে শৃংখল চলিহাক যিহেতু শৃংখল চলিহাই কালিৰ দিনটোত কৈছিলে যে এগৰাকী শিৱসাগৰৰ বিধায়কে মোক বিজেপিৰ এজেণ্ট আখ্যা দিছে কিন্তু সেয়া তেওঁ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিলে আৰু তাৰ পিছতেই তেওঁ সভা ত্যাগ কৰিছিলে আৰু বাহিৰত আহি ৰাজনৈতিক সভা বুলি আখ্যা দিছিলে নাগৰিক সভাত আৰু বৰ্তমান সময়ত অখিল গগৈয়ে শৃংখল চলিহাক তীব্ৰ সমালোচনা কৰিছে নাগৰিক সভাৰ জৰিয়তে শৃংখল চলিহাক নাকি লগোৱা হ'ল বুলি কৈছে আমাৰ ওচৰত অখিল গগৈৰ মন্তব্য আছে পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ বীৰ লাচিত থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত থানাই এমাহৰ কাৰণে অব্যাহতি দিছে অমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালি যিটো সেই প্ৰস্তাৱ আছিলে কালি যিটো নিৰ্দেশ বীৰ লাচিত থানাৰ এই বীৰ লাচিত থানাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত থানালৈ এখন চিঠি দিছিলোঁ তেখেতসকলৰ মুখ্য সচিব ৰমটো পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি RSSৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছিলোঁ কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকে শৃংখল চলিহাৰ নাম যেহেতু কালি পোনপটীয়াকে নাগৰিক সভাই ললে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব তেওঁক বহিষ্কাৰ কৰিবই লাগিব কোনো ৰাস্তা নাথাকে কালি ৰাইজৰ দলৰ
যদি কন্দিয়া কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কাইলৈ শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই এওঁ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে আমি খিলঞ্জীয়া মানুহৰ অধিকাৰ নিবিচাৰিম তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা আমি নকম আমি হাজাৰবাৰ খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা কম খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কম কিন্তু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কওঁতে ধৰ্মৰ ভিত্তিত খিলঞ্জীয়া মানুহৰ মাজত আকৌ সাম্প্ৰদায়িক সংঘাত লগাবলৈ আমি চাব নালাগে ডিফাৰেন্স এইখিনিয়ে পাৰ্থক্য এইখিনিয়ে যে খিলঞ্জীয়া মুছলমান গৰিয়াসকলৰ লগত বা মৰিয়াসকলৰ লগত আমি খিলঞ্জীয়া অসমীয়া মানুহবিলাকে যদি যুদ্ধ কৰিবলৈ যাওঁ সেইটোতো আৰু কেতিয়াও হ'ব নোৱাৰে একেটা সময়তে আকৌ খিলঞ্জীয়া গৰিয়া মানুহে কোনোবা সন্দেহযুক্ত নাগৰিকক আকৌ ৰক্ষণাবেক্ষণ দিব এইটোও হ'ব নোৱাৰে আৰু সেইকাৰণে কালি সঠিকভাৱে কালি নাগৰিক সভাই আপোনাৰ ইউনিছ তামুলীৰ নামো লৈছে এতিয়া আচলতে এইটো বাধ্য হৈ আছিলে বীৰ লাচিত সেনাৰ কালি আচলতে বাধ্য আছিলে যে নাগৰিক সভাই শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিখাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি যেতিয়া প্ৰস্তাৱ লৈছে তাৰ পাছত আৰু শৃংখল চলিহা কেতিয়াও মই ভাবো যে পাৰ্টিত ৰাখিব নোৱাৰে আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবো যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে মই ভাবো যে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে তেওঁ বীৰ লাচিত সেনা নিজে নিজে এৰি দিব লাগে যদি আত্মসন্মান আছে আৰু কিন্তু আজিকালি প্ৰব্লেম কি সংগঠনবিলাক অকল বহুত সংগঠন দেই সব নহয় আৰু কিছুমান সংগঠনৰ নেতা অকল সংগঠনৰ টকাৰে চলি থাকে মানে সংগঠনটোৱে তেওঁলোকৰ একমাত্ৰ বিজনেছ লাইভলিহুড জীৱন যাপন তেওঁলোকক মানে বহুত নিন্দা কৰিলেও বহুত ঠেলিয়াই গতিয়ে আঁতৰাই দিলেও তেওঁলোকে মানে সেই সংগঠন এৰিব নোৱাৰে নহলে পৰিয়াল চলাবলৈ দিগদাৰ হয় সেইকাৰণে যদি আত্মসন্মান আছে আচলতে শৃংখল চলিহাই চিৰকালৰ কাৰণে বীৰ লাচিত সেনা এৰি দিব লাগে কাৰণ শিৱসাগৰৰ মানুহে তেওঁ সাম্প্ৰদায়িক সংঘাত লগাবলৈ লৈছে বুলি তেওঁৰ নামটো লিখি দিছে আৰু তেওঁৰ নিজৰ সংগঠনে তেওঁ যে বেয়া কাম কৰিছে তাৰ কাৰণে তেওঁ সাময়িকভাৱে বিৰতি দিছে সাময়িকভাৱে তেওঁ এক্সপেল কৰিছে সাময়িকভাৱে তেওঁ মুখ বন্ধ কৰি দিছে সাময়িকভাৱে তেওঁ বিশ্ৰাম দিছে গতিকে তাৰ পাছত কোনো সন্মান থকা মানুহে আচলতে আৰু সেই সংগঠন কৰিব নোৱাৰে আনহাতে চিটু বৰুৱাৰ ক্ষেত্ৰত মানে তেওঁতো চিটু বৰুৱাৰ ক্ষেত্ৰতো কোনেও এক্সপেল কৰিব নোৱাৰে তেওঁৱে একমাত্ৰ মানুহ তেওঁৰ নিজৰ সংগঠনৰ সভাপতি সম্পাদকো চাগে তেওঁৱে শৃংখল চলিহা বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে এমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালি যিটো সেই প্ৰস্তাৱ আছিলে কালি যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলো তেখেতসকলৰ মুখ্য সচিব ৰমটো পানী ফুকনলৈ মই এখন চিঠি দিছিলো আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি RSSৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছো কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যেহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ললে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে যেতিয়া
কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব, তেওঁক বহিষ্কাৰ কৰিবই লাগিব, কোনো ৰাস্তা নাথাকে। কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে, তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাত নাগৰিক সভাই নাকি লগালে। আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে আমি খিলঞ্জীয়া মানুহৰ অধিকাৰ নিবিচাৰিম। তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা আমি নকম। আমি হাজাৰবাৰ খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা কম, খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কম। কিন্তু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কওঁতে ধৰ্মৰ ভিত্তিত খিলঞ্জীয়া মানুহৰ মাজত আকৌ সাম্প্ৰদায়িক সংঘাত লগাবলৈ আমি চাব নালাগে। ডিফাৰেন্স এইখিনিয়ে, পাৰ্থক্য এইখিনিয়ে যে খিলঞ্জীয়া মুছলমান গৰীয়াসকলৰ লগত বা মৰিয়াসকলৰ লগত আমি খিলঞ্জীয়া অসমীয়া মানুহবিলাকে যদি যুদ্ধ কৰিবলৈ যাওঁ, সেইটোতো আৰু কেতিয়াও হ'ব নোৱাৰে। একেটা সময়তে আকৌ খিলঞ্জীয়া গৰীয়া মানুহে কোনোবা সন্দেহযুক্ত নাগৰিকক আকৌ ৰক্ষণাবেক্ষণ দিব, এইটোও হ'ব নোৱাৰে। আৰু সেইকাৰণে কালি সঠিকভাৱে কালি নাগৰিক সভাই আপোনাৰ ইউনিছ তামুলীৰ নামো লৈছে। এতিয়া আচলতে এইটো বাধ্য হৈ আছিলে, বীৰ লাচিত থানা কালি আচলতে বাধ্য আছিলে যে নাগৰিক সভাই শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিখাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি